কচু শাক আপোনাৰ নিশ্চয় প্ৰিয়। কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে। অসমীয়া পৰম্পৰাগত খাদ্যত কচু শাকৰ বিশেষ স্থান আছে। গৰ্ভৱতী মহিলাৰ বাবেও কচু অতি উপকাৰী। কচু শাকত কি কি গুণ আছে জানো আহক। অসমীয়া সমাজৰ পৰম্পৰাগত কচু শাকৰ আঞ্জাৰ জুতি এবাৰ ল'লে সেই জুতি কেতিয়াও পাহৰিব নোৱাৰি। ইয়াত আছে বহু গুণাগুণ। কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান পোৱা যায়। অসমীয়া পৰম্পৰাগত খাদ্যৰ তালিকাত কচু শাকৰ এক বিশেষ ব্যৱহাৰ কৰা হয়। কচু শাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ, আইৰণ, ভিটামিন B6 আৰু ফলেট আদি উপাদান পোৱা যায়। ই দৃষ্টিশক্তিৰ বাবেও অতি উপকাৰী। কলেষ্ট্ৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়। ইয়াত থকা মিথিয়নিন আৰু আহে কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। উচ্চ ৰক্তচাপ আৰু হৃদৰোগত কচু শাক উপকাৰী। ইয়াত থকা পটেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখে আৰু ইয়াত থকা ভিটামিন B6 হৰমন চেঞ্জ নামৰ যৌগবিধৰ নিয়ন্ত্ৰণ কৰি হৃদৰোগৰ হোৱাত বাধা প্ৰদান কৰে। ইয়াত থকা কেলছিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে। প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লৱণ থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। গৰ্ভৱতী মহিলাই মাজে সময়ে কচু শাক খাব লাগে, কাৰণ ইয়াত আইৰণ, ফলেট আৰু যিকোনো ৰক্তহীনতা দূৰ কৰে। কচু শাকত থকা ফলেট ভ্ৰূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্ৰৰ বিকাশৰ বাবে অতিকৈ উপকাৰী। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।